हेलो एवरीवन मैं तापस और मोर अन्य एक भिडिओ आपलोक सकलोके स्वागतम जानाइছো और आज मैं आहिছো पथारत और भिडिओ मैं पथारर पर आरम्भ करिছো। এইফালে চাওক আমাৰ পথাৰ। আজি হৈছে চ'ত মাহৰ শেষৰটো দিন আৰু আমাৰ ইফালে চ'ত মাহৰ শেষৰ দিনত এটা পূজা হয়, সেইটো হ'ল চৰক পূজা। আৰু আমি এই চৰক পূজাত ক'ত ক'ত যাওঁ কেনেকুৱা হয় সেইটো আজি আপোনালোকক দেখুৱাম। এতিয়া মই ঘৰত যাওঁ আৰু ঘৰত যাই ৰেডি হওঁ, মই গা পা ধুই আৰু দাদাজনো যাব, ইয়াৰ লগত একেলগে ওলাই যাওঁ। আৰু ভিডিঅ'টো দিয়া হয়তো 2 দিন মান দেৰি হ'ব পাৰে, তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওক মই আৰু আমাৰ দাদাজন ওলাই আহিলোঁ চৰক পূজা চাবলৈ, আৰু এইবাৰ ভাবিছোঁ আমি 2-3 জাগাত চৰক পূজা চাম আৰু আপোনালোককো দেখুৱাম। আৰু এইবাৰ আমি প্ৰথমতে আমাৰ গাঁৱৰ ওচৰতে থকা হোলা গাঁওখনত চাম। আৰু এইফালে চাওক নদীৰ পাৰে পাৰে আমি এনেকৈ বাইক লৈ আহি আছোঁ। আৰু এইফালে চাওক চৰক পূজাৰ কিবা আজৰা বুলি কয় সেইটো ইয়াত হৈ আছে। আৰু ইয়াত চাওক মানুহ কিমান, ইয়াত আমি অলপ ৰখি ইয়াত অলপ সময় চালোঁ। আৰু এইফালে চাওক মানুহ কিমান, একেলগে কিমান মানুহ আহিছে আৰু মানুহ আহিব বাকী আছে। আৰু এইফালে চাওক মানুহ কিছুমানে কংকালৰ বেগ ধৰি এনেকৈ নাচি আছে। পৰা চাই আমি এতিয়া ওলাই আহিলোঁ আৰু এখন ঠাইত যাবলৈ। আমি এইবাৰ শুনা পাইছোঁ কাহিবাৰীত বোলে ছোৱালী মানুহে বৰশী বিন্ধাব, সেইটো চাবলৈ আমি দুজন ওলাই আহিলোঁ। আৰু এইফালে চাওক আহি আমি চমৰীয়া দলং পাৰো, আৰু এইফালে হ'ল চমৰীয়া বজাৰ, আৰু এইখিনিতে হয় বজাৰখিনি। এইফালে চাওক তাৰ পাছত আমি এখন পথাৰৰ মাজৰ ৰাস্তাৰে সোমাই দিলোঁ আমাৰ গাড়ীখন। আৰু এইফালে চাওক পথাৰ চাৰিওফালে কেৱল ধানেই ধান, এইফালে ধান খেতিয়ে বেছিকৈ কৰা হয়। তাৰ পাছত ফাইনেলি আহি পালোঁ আমি সেইটো জাগা য'ত মানে ছোৱালীয়ে বৰশী বিন্ধাই পিঠিত লৈ ঘূৰিব। আমি ইমান দিনে দেখা পাই আহিছোঁ আৰু শুনিছোঁ যে ল'ৰা সন্যাসীয়েহে কেৱল পিঠিত বৰশী বিন্ধাই ঘূৰায়, কিন্তু এইবাৰ এজনী ছোৱালী সন্যাসীয়ে পিঠিত বৰশী লৈ ঘূৰিব। আৰু এইটো চাবলৈ চাওক কিমান ভিৰ লাগিছে, ইয়াত প্ৰায় 3000 পৰা 4000 মান মানুহ হ'ব। আৰু সেইফালে চাওক এইজনী ছোৱালী, যিজন ছোৱালীয়ে পিঠিত বৰশী লৈ ঘূৰিব। আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। আৰু ছোৱালীজনীয়ে এতিয়া ইয়াত থকা সন্মানীয় ব্যক্তিসকলক সেৱা জনাই আছে। এইফালে চাওক চৰক গছ, আৰু চৰক গছডালৰ মাজত এনেকৈ 2-3টা মান বাঁহ একেলগে বান্ধি দিছে, আৰু বাঁহৰ দুইফালে দুডাল মস্ত মস্ত ৰছী লগাই বান্ধি থৈ দিছে। আৰু এফালে ছোৱালীজনীক বৰশীৰ লগত থকা ৰছীডালত বান্ধি দিব, আৰু আনফালে কিছুমান মানুহ থাকিব আৰু সিহঁতে ঘূৰাব। কিছুমানে তলৰ পৰা দেখা নোপোৱাৰ বাবে একেবাৰে পেণ্ডেলৰ ওপৰত উঠি লৈছে। আৰু ইয়াত পিঠিত বৰশী বিন্ধোৱাৰ লগতে কিছুমানে জিভা আৰু কঁকালৰ ওপৰতো কিছুমানে লয়। আৰু এইফালে চাওক ল'ৰা এজনক জিভাত বিন্ধাই দিলে, আৰু এতিয়া ল'ৰাজনে ইয়াৰ চাৰিওফালে ঘূৰি থাকিব। আৰু এইফালে চাওক এনেকৈ কিছুমানক কঁকালৰ অলপমান ওপৰত ত্ৰিশূল বিন্ধাই দিলে। আৰু এইফালে চাওক আৰু এজনক এনেকৈ ত্ৰিশূল লগাই দি আছে। আৰু এইফালে চাওক মানুহ এজনে বুজাই দি আছে যে এইটো বেছি লৰচৰ কৰিব নালাগে, নহ'লে দুখ পাব। আৰু এইফালে চাওক মানুহ ইয়াত ইমানেই বেছি যে কিছুমানে গছৰ ওপৰতো উঠি লৈছে। এইফালে চাওক আৰু যিসকলক জিভা আৰু কঁকালৰ ওপৰত ত্ৰিশূল লগাই দিছিল সেইকেইজনে এনেকৈ নাল পাৰি আছে, কাৰণ ছোৱালীজনীক ইয়াত প্ৰথমতে শুৱাই লৈ পিঠিত বৰশী বিন্ধাই দিব। এইফালে চাওক ছোৱালীজনীক প্ৰথমতে এনেকৈ শুৱাই লৈছে আৰু এতিয়া পিঠিত বৰশী বিন্ধাই দিব। আৰু এতিয়া ছোৱালীজনীক বৰশী বিন্ধাই দিব। এইফালে চাই আছে বৰশীটো। আৰু এইফালে চাওক বৰশী বিন্ধোৱা হৈ গ'ল, আৰু এতিয়া ছোৱালীজনীয়ে প্ৰথমতে এই গছডালৰ লগত এটা সেৱা কৰিব। এইফালে এতিয়া ছোৱালীজনী ইয়াৰ চাৰিওফালে কেইপাকমান ঘূৰিব, তাৰপিছত ছোৱালীজনীক ইয়াত ৰছীৰ লগত বন্ধাই ঘূৰোৱা হ'ব। আৰু এইফালে চাওক সেইজন ছোৱালী, যিজন ছোৱালী এইবাৰ পিঠিত বৰশী। আৰু এইফালে চাওক এতিয়া ছোৱালীজনীক ঘূৰোৱা হ'ব। এইফালে গছৰ পৰা ৰছী দুডাল খুলি দিলে। আৰু এইফালে চাওক যেতিয়া আমি প্ৰথম আহিছিলোঁ তেতিয়া ভাবিছিলোঁ অলপ মানুহ হ'ব, বেছি মানুহ নহয়। আৰু এইফালে চাওক লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে, আৰু এতিয়া প্ৰায় ইয়াত 10,000 মান মানুহ হ'ব। আৰু এইফালে চাওক কিমান মানুহ। আৰু এইফালে চাওক এতিয়া ছোৱালীজনীক এনেকৈ বান্ধি দি আছে ৰছীৰ সৈতে, আৰু এতিয়া লাহে লাহে ওপৰলৈ উঠাব আৰু চাৰিওফালে এনেকৈ ঘূৰাব। আৰু এইফালে চাওক এতিয়া বৰশীৰ লগত ৰছীটো বান্ধি দিয়া হৈ গ'ল, আৰু এতিয়া লাহে লাহে ওপৰ ফালে উঠাব। আৰু আৰু এই ভিডিঅ'টোত কোৱা মই কিছুমান কথা কিজানি ভুলো হ'ব পাৰে, মই ইয়াৰ বিষয়ে ভালকৈ বেছি নাজানো। আজিৰ ভিডিঅ'টো এইখিনিয়ে, অন্য এটা ভিডিঅ'ত লগ পাম।